everyone, welcome back to Max Physics. So last আমি laws of motion প্ৰথমটো লেকচাৰত আমি কি পঢ়িছো টেনশন আৰু নৰ্মেল ৰিঅ্যাকশন অবিলম্ব প্ৰতিক্ৰিয়া আৰু ফোৰ্সৰ বিষয়ে আমি অলপ পঢ়িছিল আৰু তাতে চাইছিলো এই চেপ্টাৰটো কিহৰ বিষয়ে আমি পঢ়িম হেবিলাক অলপ কথা ন এই চেপ্টাৰৰ আগত আমি যিখিনি পঢ়িছো আৰু এই চেপ্টাৰত আমি কি পঢ়িম পাৰ্থক্যটো ইয়াৰ আগৰ ভিডিঅ'ত কোৱা হৈছে তে আজি মেইনলি আলোচনা কৰিম নিউটনছ ফাৰ্স্ট ল নিউটনৰ গতিৰ প্ৰথম সূত্ৰ ন তো গতিৰ প্ৰথম সূত্ৰৰ আগত আমি আৰু কিছুমান হিষ্টৰিকেল কথা জানি লওঁ যিখিনি গতিৰ ওপৰত অলৰেডি পুৰণা মানুহবিলাকে কৈছিল তো তাৰ ভিতৰত তোমাৰ এজন আছিল এৰিষ্টটল নামটো সবে শুনিছা চাগে এৰিষ্টটলে তোমালোকৰ এনসিআরটি দিয়া আছে প্ৰথমটো পইণ্ট এৰিষ্টটলৰ বিসংগতি এৰিষ্টটলছ ফেলাসি বুজি পাইছানে তো এই গতি সম্পৰ্কে বহুত আগৰ পৰা চৰ্চা হৈ আছিল বহুত মানুহে বহুত কথাই কৈছে তোমালোকৰ বুকত এনসিআরটিত এৰিষ্টটলৰ বিষয়ে দিছে তাৰ পিছত গেলিলিও এৰিষ্টটলৰ যেটো মানে কি আছিল মন্তব্য আছিল তাৰ ওপৰত এক্সপেৰিমেন্ট কৰিছে সেই এক্সপেৰিমেন্টৰ ওপৰত বেস কৰি নিউটনে তিনটা সূত্ৰ দিছে একচুয়ালি এৰিষ্টটল বহুত পুৰণা মানুহ বুজি পাইছানে গেলিলিও এৰিষ্টটলতকৈ বহুত সৰু আকৌ গেলিলিও নিউটনতকৈ আকৌ ডাঙৰ এনেকুৱা তোমাৰ এৰিষ্টটল নহয় গেলিলিওৰ যিদিনা মৃত্যু হৈছে যেটো বছৰত নেক্সট বছৰত নিউটনৰ জন্ম হৈছে 1640 টুত চাগে গেলিলিওৰ মৃত্যু হৈছিল আৰু 1643 নিউটনৰ জন্ম হৈছে বুজি পাইছানে তো ফাৰ্স্ট অফ অল চাও এৰিষ্টটলছ ফেলাসি এৰিষ্টটলৰ বিসংগতি এৰিষ্টটলে কি কৈছিল গতিৰ ওপৰত লিখিবা এৰিষ্টটলছ ফেলাসি এৰিষ্টটলৰ বিসংগতি বুলি কিয় কৈছে চাম ৰবা এৰিষ্টটলৰ বিসংগতি এৰিষ্টটলে কি কৈছিল এৰিষ্টটলে বেলেগ একো কথা কোৱা নাছিল আমি যিখিনি বস্তু অবজাৰ্ভ কৰো সেই কথাটোৱে এৰিষ্টটলে কৈছিল এৰিষ্টটলে কৈছিল যে কোনো বস্তুক যদি আমি গতি কৰাব বিচাৰো তেতিয়ালে সেই বস্তুটোক বল প্ৰয়োগ কৰি থাকিব লাগিব বুজি পাইছানে তাৰ মানে আমি যেতিয়া বস্তুটোৰ পৰা বল গুচাই লওঁ তেতিয়া বস্তুটো ৰখি যায় আৰু এই বস্তুটো এই কথাটো মানে নৰমাল আমাৰ চকুত আমি সকলোৱে গম পাওঁ ন যেটো এৰিষ্টটলে সেই সময়ত কৈছিল এৰিষ্টটলে কিহৰ ওপৰত বেছ কৰি কৈছিল বস্তু এটা দলিয়াই দিয়াৰ পিছত চাইছে হি অলপ সময় যোৱাৰ পিছত বস্তুটো মাটিত পৰি গৈছে বুজি পাইছানে এনেকৈ বস্তু এটা মানে ঠেলি দিছে অলপ দূৰ যায় ৰখি গৈছে এই অলপ দূৰ যায় যে ৰখি গৈছে এই বস্তুটোক মই যদি এই গতিটো যদি মই কন্টিনিউ কৰি ৰাখিব বিচাৰো তেতিয়ালে মই ইয়াক ফোৰ্স দি থাকিব লাগিব বুজি পাইছানে এই কথাটো এৰিষ্টটলে কৈছে তো এৰিষ্টটলৰ লাইনটো এটা লাইন লিখি লওঁ কোনো পদাৰ্থক গতিশীল অৱস্থাত ৰাখিবলৈ বাহ্যিক বলৰ প্ৰয়োজন এই কথাটো এৰিষ্টটলে কৈছিল আচ্ছা এৰিষ্টটলে যি
আমি চাম এৰিষ্টটলৰ যিখিনি কথা নহয় যেতিয়া আমি নিউটনৰ সূত্ৰ পঢ়িম তেতিয়া আমি চাম এই বস্তুটো এই কথাখিনি মানে শুদ্ধ নহয় আজিৰ যুগত নহয় মানে যেতিয়া নিউটনে গতি সূত্ৰ দিছিলে তেতিয়াৰ পৰা এইটো সূত্ৰ মানে ফেল হৈ গৈছে বুজি পাইছেনে এই কথাটো ফেল হৈ গৈছে আচ্ছা ক'ত ফেল হৈ গৈছে আমি যেতিয়া নিউটনছ ফাৰ্ষ্ট ল পঢ়িম নহয় তেতিয়া কম ইয়াতো আৰু অলপ কম চাই লোৱা কি কৈছে কোনো পদাৰ্থক গতিশীল অৱস্থাত ৰাখিবলৈ বাহ্যিক বলৰ প্ৰয়োজন তাৰমানে তুমি যদি বাহ্যিক বল নিদিয়া বস্তুটো গতিশীল অৱস্থাত নাথাকে ন এটো ধৰা ফ্লোৰত সৰু কাৰ এখন আছে এই সৰু ল'ৰা ছোৱালী খেলে নহয় কাৰ এখন আছে এই সৰু গাড়ীবিলাক যে কিনি পায় তো ল'ৰা ছোৱালীবিলাকে কি কৰে তাতে ৰছী বান্ধি মানে কাৰটো এনেকৈ টানি আনে ন তো যদি টানা বাদ দিলে কি হ'ব তাতে ৰখি যাব বস্তুটো তো সেই কথাটোৱে নিউটন হয় এৰিষ্টটলে কৈছে আচ্ছা ইয়াৰ এই কথাৰ ওপৰত বেছ কৰি এৰিষ্টটলৰ এই কথাৰ ওপৰত বেছ কৰি কি কৰিলে গেলিলিওয়ে কি কৰিলে এটা এক্সপেৰিমেণ্ট কৰিলে এই কথাটো হয় না নাই গেলিলিও একচুৱেলি আছিল এজন এক্সপেৰিমেণ্টেলিষ্ট মানে বহুতো ধৰণৰ এক্সপেৰিমেণ্ট কৰিছে বুজি পাইছেনে আচ্ছা চাবা কি এক্সপেৰিমেণ্ট কৰিছিল চোৱা আচ্ছা এই যোনটো লাইন নহয় এই লাইনৰ কি বিসংগতি আছে অলপ পিছত গম পাবা তো লিখিম গেলিলিওস এক্সপেৰিমেণ্ট লিখিবা গেলিলিওৰ পৰ্যবেক্ষণ এক্সপেৰিমেণ্ট গেলিলিওয়ে কি পৰ্যবেক্ষণ কৰিছিল চাবা গেলিলিওয়ে এনেকুৱা এটা কি লৈছিলে বাল্টি আকৃতিৰ বাল্টি নহয় এটো কি কবা এনেকুৱা বেকা এটা পাত্ৰ লৈছিলে বুজি পাইছেনে সেই পাত্ৰ লৈ ই কি কৰিছিল ইয়াৰ পৰা এটা বস্তু ঘূৰণীয়া বস্তু হি এৰি দিছিল আৰু দেখিছিল এই বস্তুটো এনেকৈ আহি হি হিমান হাইটে উঠিছে ইয়াতে যিমান হাইটৰ পৰা মই এৰি দিছিলোঁ নহয় ই এনেকৈ গৈ সিমানখিনি হাইটে উঠিছে বুজি পাইছেনে ভাবি আছে যে এইটো আৰু কিনো ডাঙৰ কথা তো উঠিবই চোৱা ই কি কৰিলে গেলিলিও এইবাৰ এইফালে একো নকৰি এইফালৰ বস্তুটো আৰু অলপ হি এনেকৈ কৰি দিলে চোৱা আগতে হি কিমান দূৰ অতিক্ৰম কৰিছিল ইয়াৰ পৰা ইমান দূৰ অতিক্ৰম কৰিছে এইবাৰ ই ইয়াৰ পৰা কি কৰিলে ইমানখিনি এটো এনেকৈ ভাঙি বহলকৈ বনালে তথাপিও দেখা গ'ল কি এই বস্তুটো আহি ইয়াতে পাইছে সিমানে উচ্চতা হি ওপৰলৈ উঠিছে পইণ্ট মনত কৰিবা ইয়াতে কম দূৰ গৈছে ইয়াতে বেছি দূৰ যায়ও কি কৰিছে সিমানে হাইট হি দখল কৰিছে আচ্ছা এইবাৰ কি কৰিলে হি আৰু হি পথৰ দৈৰ্ঘ্য বঢ়াই দেখিলে কি এইবাৰো হি সেম হাইট উঠিছে তাৰ মানে ই যিমান উচ্চতাৰ পৰা উঠাইছে নহয় বলটোৱে ট্ৰাই কৰিব সিমান উচ্চতাত উঠিবলৈ আৰু ট্ৰাই কৰে মানে উঠে নেক্সট হি কি কৰিলে এইবাৰ এইটো এনেকৈ সিধা কৰি দিলে আচ্ছা চাবাচোন ইয়াতকে এইটো পথত বেছি দূৰ অতিক্ৰম কৰিছে তথাপি হি সিমানে উচ্চতা উঠিছে এইটোত ইয়াতকে বেছি দূৰ ইয়াতে অতিক্ৰম কৰিছে তথাপি সিমানে উচ্চতাত উঠিছে এইবাৰ হি একদম এনেকৈ ফ্লেট কৰি দিছে তো এই বলটোৱে কি কৰিব ইমান উচ্চতাত উঠাৰ কাৰণে হি ইউনিফৰ্ম মোশনত এইফালে গতি কৰিয়ে থাকিব বুজি পাইছেনে এইফালে গতি কৰিয়ে থাকিব কিয় গতি কৰি থাকিব হি এইফালে উঠাৰ কাৰণে এতিয়া এইফালে তো উঠিব নাই সেই গতিটো হি ষ্ট্ৰেট লাইনত কৰিব গেলিলিও জাস্ট এই এক্সপেৰিমেণ্টটো কৰিছিল এই এক্সপেৰিমেণ্টৰ পৰা নিউটনে কি কৰিছে সূত্ৰ দিছে বুজি পাইছেনে তিনিটা সূত্ৰ দিছে আমি
তিনিটা সূত্ৰৰ আগত এই বস্তুটো ভালকৈ চাই লোৱা বুজি পাইছানে এই বলটোৱে কি কৰিব এবাৰ এই বলটোৱে এনেকৈ গতি কৰিয়ে থাকিব ফাৰ্দাৰ হাইটত উঠাৰ কাৰণে চোৱা দূৰটো ডিপেণ্ড কৰা নাই ইয়াতে অলপ দূৰ উঠিছে অলপ দূৰ অতিক্ৰম কৰি সিমানখিনি হাইটত উঠিছে ইয়াতে বেছি দূৰ অতিক্ৰম কৰিব লগা হৈছে তথাপি হাইট সেইখিনি উঠিছে ইয়াতকৈ বেছি দূৰ অতিক্ৰম কৰিব লগা হৈছে তথাপি সিমানখিনি হাইটে উঠিছে তো দূৰ যদি ডিপেণ্ড কৰাই নাই তেতিয়াহ'লে সি ইয়াত দূৰ যায়ে থাকিব গৈয়ে থাকিব বুজি পাইছেনে কিহৰ কাৰণে গৈ থাকিব ইমানখিনি হাইট সি এচিভ কৰিবৰ বাবে বুজি পাইছেনে আচ্ছা তো এইটো আছিলে গেলিলিঅ'ৰ এক্সপেৰিমেণ্ট তো এইবাৰ আমি শিকিম নিউটনৰ সূত্ৰ শিকাৰ আগত আমি চাওঁ অলপ জড়তা কি বস্তু জড়তা এইটো কোৱা ইনাৰ্চিয়া ইনাৰ্চিয়াৰ কাক কয় ইনাৰ্চিয়া মানে শুনিবা ইনাৰ্চিয়া হৈছে বস্তু এটাৰ অৱস্থা ধৰি ৰখাৰ ইচ্ছা তাৰমানে যদি কোনো বস্তু গতিশীল অৱস্থাত আছে সি গতিশীল অৱস্থাতে থাকিব বিচাৰিব সেইটো হ'লে এই বস্তুটোৰ ইচ্ছা কেতিয়া যেতিয়ালৈকে সেই বস্তুটোৰ ওপৰত কোনো বলে ক্ৰিয়া নকৰে বুজি পাইছানে বা কোনো বস্তু যদি স্থিৰ অৱস্থাত আছে তেতিয়াহ'লে সেই বস্তুটো সদায় স্থিৰ অৱস্থাতে থাকিব কেতিয়া যেতিয়ালৈকে সেই বস্তুটোৰ ওপৰত কোনো বাহ্যিক বলে ক্ৰিয়া নকৰে বুজি পাইছানে টেবুলৰ ওপৰত কলম এটা পৰি আছে কলমটো তাতে পৰিয়ে থাকিব যেতিয়ালৈকে তুমি তাৰ ওপৰত বল প্ৰয়োগ নকৰি যেতিয়ালৈকে তুমি বস্তুটোৰ ওপৰত বল প্ৰয়োগ নকৰি বেলেগ ঠাইত গুচাই নিদিয়া বুজি পাইছানে তো ইনাৰ্চিয়া হৈছে এই বস্তুটো যে স্থিৰ অৱস্থাত আছে নহয় স্থিৰ অৱস্থাত থকা বস্তুৱে স্থিৰ অৱস্থাত থাকিব বিচৰা যোনটো গুণ যেটো ধৰ্ম সেই ধৰ্মটো ক'ব জড়তা যেনেকুৱা ৰাতিপুৱা তুমি শুই থাকা যেতিয়ালৈকে মায়ে মাত নিদিয়ে তেতিয়ালৈকে নুঠা ন এই শুই থকাৰ যোনটো ইচ্ছা শুই থকা মানে কি তুমি ৰেষ্টত আছা তে সেই শুই থকাৰ যেটো ইচ্ছা সেইটো কয় জড়তা ইনাৰ্চিয়া বুজি পাইছানে তো ডেফিনেশ্যন লিখো যি ধৰ্মৰ বাবে পদাৰ্থই ইয়াৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব নিবিচাৰে সেই ধৰ্মক জড়তা বোলে বুজি পাইছানে যি ধৰ্মৰ বাবে পদাৰ্থ ইয়াৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব নিবিচাৰে অৱস্থা মানে গতিশীল অৱস্থাত থাকিলে সেই অৱস্থাৰ সি পৰিৱৰ্তন কৰিব নোখোজে স্থিৰ অৱস্থাত আছে মানে সি স্থিৰ অৱস্থাতে থাকিব ইয়াৰ পৰিৱৰ্তন সি নিবিচাৰে এই নিবিচাৰাৰ যেটো গুণ বুজি পাইছানে হেতু কয় জড়তা ইনাৰ্চিয়া আচ্ছা জড়তা পদাৰ্থৰ ভৰৰ সমানুপাতিক এটো লাইনটো সমানুপাতিক জড়তা পদাৰ্থৰ ভৰৰ সমানুপাতিক তাৰ মানে যিমানে ভৰ বেছি হিমানে জড়তাৰ পৰিমাণ বেছি বুজি পাইছানে কি কৈছো তাৰ মানে ভৰ যিমানে বেছি
সিমানে সি পৰিৱৰ্তন নিবিচাৰে, সিমানে বেছি সি মানে ঢিট হৈ থাকে। বুজি পাইছেনে? যেনেকুৱা আমি শকত মানুহবিলাক হা ৰাতিপুৱা আমি বেছি মানে কি কৰোঁ ন, উঠিব নিবিচাৰোঁ। কিন্তু যিকেইটা ক্ষীণ মানুহ সিহঁতৰ অলপ এই নুঠাৰ যোনটো ইচ্ছা নহয় সেইটো অলপ কম, কিন্তু আমি শকত মানুহবিলাকৰ ইচ্ছা অলপ বেছি। কোনটো ইচ্ছা? মানে শুই থকাৰ যোনটো ইচ্ছা। বুজি পাইছা না? আচ্ছা, তো জড়তা কিহৰ ওপৰত নিৰ্ভৰ কৰে? পদাৰ্থৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰে। লিখি লোৱা, উঠাই লোৱা। আচ্ছা, জড়তা তিনি প্ৰকাৰৰ। এনেই তিনি প্ৰকাৰৰ। ক্লাছত হয়তো তোমালোকক লিখি দিছে দুই প্ৰকাৰৰ বুলি। একচুৱেলি দুই প্ৰকাৰেই হয়, কিন্তু আমি যদি ডিটেইল চাওঁ তেতিয়াহ'লে তিনিটা ভাগত ভাগ কৰিব পাৰোঁ ন। এটা হৈছে নম্বৰ ওৱান স্থিতি জড়তা। inertia of rest এটুক। নাম্বার 2 গতি জড়তা। inertia of motion, inertia of motion। নাম্বার 3 দিক জড়তা। inertia of direction, inertia of direction। তলৰটো দেখা যায় না? দেখা যায়। তো তিনটা পালো, স্থিতি জড়তা, গতি জড়তা আৰু দিক জড়তা। এতিয়া আমি এটা এটা চাওঁ আৰু এটা এটা বস্তু আমি ফিল কৰোঁ কোনটো কি কয়, আৰু যাতে আমি আমাৰ চকুত মানে পৰিলে আমি যাতে গম পাওঁ এইটো স্থিতি জড়তাৰ কাৰণে হৈছে, এইটো গতি জড়তাৰ কাৰণে হৈছে ন। ফিজিক্স যেতিয়ালৈকে তুমি ফিল নকৰিবা নহয় তেতিয়ালৈকে তোমাৰ মানে কি নহ'ব, মানে আমেজ নাপাবা ফিজিক্সৰ। বুজি পাইছানে? চোৱা, তো প্ৰথমটো লিখিবা স্থিতি জড়তা। inertia of rest, inertia of rest। স্থিতি জড়তা কাক কয়? এতিয়া চোৱা, অলৰেডি জড়তা ডেফিনেশ্যন তুমি পাইছা কি? যি ধৰ্মৰ বাবে পদাৰ্থই নিজৰ অৱস্থাৰ পৰিৱৰ্তন নিবিচাৰে সেইটো কয় জড়তা। স্থিতি জড়তা এতিয়া যি ধৰ্মৰ বাবে স্থিৰ অৱস্থাত থকা বস্তু এটাই স্থিৰ অৱস্থাত থাকিব বিচাৰে যেতিয়ালৈকে ইয়াৰ ওপৰত কোনো বাহ্যিক বলে ক্ৰিয়া নকৰে। বুজি পাইছানে? এইটো কয় স্থিতি জড়তা। তো আগতে লিখি লওঁ, যি ধৰ্মৰ বাবে স্থিতি স্থিৰ অৱস্থাত থকা বস্তু এটাই স্থিৰ সদায় স্থিৰ অৱস্থাত থাকিব বিচাৰে। ব্ৰেকেটত কি দিবা? যেতিয়ালৈকে
যেতিয়ালৈকে কোনো বাহ্যিক বলে ক্রিয়া নকৰে। এইখিনি ব্ৰেকেটত লিখি দিলে, লিখি নিদিলেও কথা নাই। যি ধৰ্মৰ বাবে স্থিৰ অৱস্থাত থকা বস্তু এটাই সদায় স্থিৰ অৱস্থাত থাকিব বিচাৰে, সেই ধৰ্মক স্থিতি জড়তা বোলে। স্থিতি জড়তা বোলে। চাবা ইয়াৰ কেইটামান উদাহৰণ, এতিয়া ডেফিনেশ্যনটো লিখিলা, উদাহৰণ কেইটামান চোৱা। আচ্ছা, আমি যেতিয়া এটা কাপ প্লেটৰ ওপৰত, চাবাচোন কাপ প্লেটৰ ওপৰত মই এটা যদি কি থৈ দিওঁ, মানে পাতল এটা কি ক'বা ডাঠ কাগজ এটা থৈ দিলোঁ মই, এনেকৈ কাপ প্লেট এটাত পানী আছে, ওপৰত মই ডাঠ কাগজ এটা থৈ দিলোঁ, আৰু এই ডাঠ কাগজটোৰ ওপৰত এটা কইন থৈ দিলোঁ, পইচা থৈ দিলোঁ, বুজি পাইছেনে? তে এই মই যদি সেই কাগজখন এনেকৈ যদি পটককৈ টানি দিওঁ, তেতিয়াহ'লে কি হ'ব? সেই কইনটো যাই কিনে গ্লাছত পৰিব, বুজি পাইছেনে? এইটো কিহৰ কাৰণে হয়? এইটো হৈছে স্থিতি জড়তাৰ কাৰণে। তাৰমানে মই কাপটোৰ পৰা কাগজখন এনেকৈ যে ওলাই আনিছোঁ নহয়, কইনটোৱে স্থিৰ অৱস্থাত আছিল আগতে, স্থিৰ অৱস্থাতে থাকিব বিচাৰিব, বুজি পাইছেনে? সেইকাৰণে ই কি কৰিব, মানে কাগজটো তলফালৰ পৰা গুচি আহিব, সি গমেই নাপাব, বুজি পাইছেনে? যদি স্পীডত তুমি টানি দিয়া, তো কইনটো যাই কিনে গ্লাছত পৰিব, বুজি পাইছা? চিত্ৰ চাই ল'বা, ধৰিব পাৰিছানে? আচ্ছা, আৰু এটা এক্সাম্পল কোৱাচোন, স্থিতি জড়তা। আচ্ছা, আমি কি কৰোঁ, ধৰা বাছত ৰখি আছোঁ নহয়, বাছ বুলি নহয়, যিকোনো এটা মুভিং বস্তুত আমি ধৰা ফাৰ্ষ্টত এনেকৈ মানে থিয় হৈ আছোঁ না, থিয় হৈ আছোঁ, যদি হঠাৎ ষ্টাৰ্ট দিয়ে, আমি কি কৰোঁ, পিছফালে এনেকৈ পৰি যাওঁনে? পিছফালে পৰি যাওঁনে? এইটো কিয় হয়? এইটো হৈছে আমাৰ স্থিতি জড়তাৰ কাৰণে। কিয় স্থিতি জড়তা? কেনেকৈ হ'ল চাই লোৱা। এনেকৈ তুমি থিয় হৈ আছা, এতিয়া বস্তুটো মোচনত অহা নাই, এতিয়া যেতিয়া মোচন ষ্টাৰ্ট কৰিব নহয়, মোৰ ভৰি দুখনটো সেই বস্তুটোত লাগি আছে ন, ফ্ৰিকশ্যন আছে ন, আমি পঢ়িম নহয় পিছত ফ্ৰিকশ্যন কি। মোৰ ভৰি দুখন যেনেকুৱা ধৰা এইটো, এনেকুৱা দুখন ভৰি ধৰা, ই যেতিয়া পটককৈ এইফালে গতি কৰিব নহয়, মোৰ ভৰিটো গতি কৰিব, কিয়? ভৰিত ইয়াতে লাগি আছে, ফ্ৰিকশ্যন আছে, বস্তু গতি কৰে মানে ভৰিও গতি কৰিব, কিন্তু মোৰ ওপৰৰ পাৰ্টখিনি কি হ'ব? সেই ৰেষ্টতে থাকিব বিচাৰিব, হয়নে? তো এইটো যদি পটককৈ গুচি যায় নহয়, ই স্থিৰ অৱস্থাতে থাকিব বিচাৰিব, আৰু সেইকাৰণে সি তলফালে পৰি যাব, বুজি পাইছানে? আচ্ছা, এনেকুৱা এক্সাম্পল আৰু আছে, কি হ'ব পাৰে? চাবাচোন, এই কেতিয়াবা চাইনিজ মুভিবিলাকত এই হেৰি দেখায়, এটা টেবুল আছে, সেই টেবুলৰ ওপৰত কি আছে তোমাৰ, টেবুল ক্লথ আছে, টেবুল ক্লথৰ ওপৰত বহুত কাপ চাপ প্লেট চেলেট এইবিলাক দিয়া আছে চব। তো কি কৰে, এনেকৈ কাপোৰখন এনেকৈ জোৰকৈ টানি দিয়ে, গ্লাছবিলাক তাতে থাকি যায়। এইটো কিহৰ কাৰণে হয়? গ্লাছবিলাক বা কাপ প্লেটবিলাক কি হয়, সি ৰেষ্টত থকা আৰু ৰেষ্টতে থাকিব বিচাৰে, বুজি পাইছানে? যে যদি মই লাহে লাহে টানিলে কি হ'ব? লাহে টানিলে কাপ প্লেট আৰু মোৰ যোনটো টেবুল ক্লথ, তাৰ মাজত যিটো ফ্ৰিকশ্যন আছিল নহয়, সেই ফ্ৰিকশ্যনটো কি হ'ব, মানে ইফেক্টিভ হৈ যাব, কাৰ্যকৰী হৈ যাব, সেইকাৰণে বস্তুও গুচি আহিব। কিন্তু যদি মই পটককৈ টানি দিওঁ, তেতিয়াহ'লে কি হ'ব? কাপ প্লেটবিলাক তাতে থাকিব, টেবুল ক্লথটো তলৰ পৰা গুচি আহিব, আৰু সেইটো কি হ'ব? ডিউ টু ইনাৰ্চিয়া অফ ৰেষ্ট, স্থিতি জড়তা। কাৰ স্থিতি জড়তা? সেই কাপ প্লেটবিলাকৰ স্থিতি জড়তাৰ বাবে সিহঁতে তাতে থাকি যাব, বুজি পাইছেনে? এনেকুৱা ঘটনা আৰু কি হয় চোৱাচোন, ক'ব পাৰা যদি। আৰু
কি ঘটনা এনেকুৱা হয় আৰু আছে আৰু দুটা তিনিটামান মোৰ মনতে আছে তোমালোকে কমেণ্ট বক্সত লিখিবাচোন কি হ'ব পাৰে আৰু তো হৈছেনে স্থিতি জড়তা ইনাৰ্চিয়া অফ ৰেষ্ট তো নেক্সট আমি চাওঁ গতি জড়তা তোমালোকে এই কিতাপখন চালে কি কয় কৰোণা পাটিগিৰি তাতে আৰু ঢেৰ কেইটামান দিয়া আছে এইটোৱে যে তোমালোকে মেক্সিমাম পঢ়া এইটো নহ'লে এটা অমূল্য চৌধুৰী এইটো পঢ়া মই জানো NCERT আৰু কিমান জানিবা খোলা বেছিভাগে নোখোলা হয়নে নাই আচ্ছা তাৰপিছত চোৱা ইনাৰ্চিয়া অফ মোশ্যন ইনাৰ্চিয়া অফ মোশ্যন গতি জড়তা কাক বোলে চাবা যি ধৰ্মৰ বাবে এইবিলাক এতিয়া লিখিব পাৰিবা যি ধৰ্মৰ বাবে গতিশীল অৱস্থাত থকা বা গতিশীল বস্তু এটাই সদায় গতিশীল অৱস্থাত থাকিব বিচাৰে সেই ধৰ্মক গতি জড়তা বোলে সেই ধৰ্মক গতি জড়তা বোলে গতি জড়তাৰ এক্সাম্পল কি আছে যি ধৰ্মৰ বাবে গতিশীল বস্তু এটা সদায় গতিশীল অৱস্থাত থাকিব বিচাৰে সেই ধৰ্মক কি বোলে গতি জড়তা বোলে আচ্ছা ইয়াক আৰু ডিটেইল যদি তুমি লিখিব বিচাৰা এনেকৈ লিখিব পাৰিবা যি ধৰ্মৰ বাবে গতিশীল পদাৰ্থই ইয়াৰ মান আৰু দিশৰ পৰিৱৰ্তন নোহোৱাকৈ গতি কৰি থাকিব বিচাৰে সেই ধৰ্মক গতি জড়তা বোলে গতিৰ মান আৰু দিশৰ পৰিৱৰ্তন যিমান স্পীডত গৈ আছিল সিমান স্পীডতে যাব যিটো দিশত গৈ আছিল সেইটো দিশতে যাব বুজি পাইছানে তো এইটো ধৰ্মক আমি কি বুলি কওঁ গতি জড়তাৰ উদাহৰণ কেইটামান কোৱা উদাহৰণ কোৱাচোন কেইটামান প্ৰথমটো উদাহৰণ তুমি আচ্ছা যেতিয়া বাছত থাকা আচ্ছা বাছত থাকিলে চাবা স্থিতি জড়তাৰ উদাহৰণ আছে গতি জড়তাৰ উদাহৰণ আছে কেনেকুৱা চাবা তুমি বাছ এখন গৈ আছে তুমিও গৈ আছা ন আমি কি কৰোঁ যদি সিট নাপাওঁ বাছত তেতিয়াহ'লে আমি কি কৰোঁ ওপৰত এনেকৈ ধৰি ৰাখোঁনে এইটো কিয় ৰাখোঁ সেইটো গতি জড়তাৰ পৰা আমাক ৰক্ষা কৰাৰ কাৰণে আমি ওপৰত এনেকৈ ধৰি থাকোঁ বুজি পাইছা যদি ধৰি নাথাকোঁ চিটুৱেশ্যন কি হ'ব চোৱা এনেকৈ আমি আছোঁ থিয় হৈ বাছখন গৈ আছে
তুমিও গৈ আছা বাছখন ব্ৰেক মাৰাৰ লগে লগে তুমি এনেকৈ পৰি যাবানে তাৰমানে তুমি বাছখন যেতিয়া গৈ আছিল নহয় বাছখনৰ যিখন ভেলচিটি স্পীড মানে বেগ তোমাৰো সেইটোৱে বেগ কিন্তু বাছখনৰ যেতিয়া ব্ৰেক মাৰে তেতিয়া তোমাৰ কি হয় চাবা তুমি আছা ইয়াতে তা বাছখন ধৰা 60 km/hত গৈ আছে তুমি কিমানত গৈ আছা 60 km/hত তুমিও গৈ আছা এতিয়া এই বাছখন হঠাতে ব্ৰেক মাৰিলে হঠাতে ব্ৰেক মাৰাৰ লগে লগে চোৱা তোমাৰ যিখিনি পাৰ্ট যিখিনি পোৰ্শন মাটিত মানে বাছখনত লাগি আছে সেইখিনিতো ঘৰখনৰ কাৰণে সেইখিনি কি হৈ যাব ৰখি যাব কিয় বাছখন ব্ৰেক কৰাৰ লগে লগে তুমি তোমাৰ ভৰি দুখনো ৰখি যাব কিয় তোমাৰ ভৰি দুখন বাছখনত লাগি আছে নহয় ফ্ৰিকশনৰ কাৰণে তাতে ৰখি যাব কিন্তু তোমাৰ আপাৰ পাৰ্টটো সেই গতিতে থাকিব বুজি পাইছানে গতি কৰাৰ ইচ্ছাতে থাকিব আৰু সেই কাৰণে এনেকৈ আমি খুন্দা মাৰি পৰি যাওঁ বুজি পাইছা সেই কাৰণে আমি কি কৰোঁ এনেকৈ ধৰি ৰাখোঁ মানে কি ধৰা ভৰি দুখনটো ঘৰখনৰ কাৰণে ঠিক ঠাক থাকিব আমি আমাৰ গতি জড়তাটো কেনেকৈ ৰক্ষা কৰিম আমি ওপৰত সেইকাৰণে ধৰি ৰাখোঁ যাতে ব্ৰেক কৰাৰ লগে লগে ভৰি দুখনটো ঘৰখনৰ কাৰণে বাছখনে ঠিক মানে কি কৰিব ৰেষ্টত আনিব আৰু আমাৰ আপাৰ পাৰ্টটো কোনে ৰেষ্টত আনিব আমি এইফালে ইয়াতে এনেকৈ ধৰি থাকিম বুজি পাইছানে ছাপৰ্ট এটা লৈ তো আমাৰ ওপৰৰ পাৰ্টখিনি এই ওপৰৰ যোনটো ৰড আছিল সিয়ে ৰেষ্টত আনিব আৰু তলৰ পাৰ্টখিনি মানে বাছখনে বুজি পাইছানে এইটো হৈছে গতি জড়তাৰ উদাহৰণ আৰু কি থাকিব পাৰে ভাবা গতি জড়তাৰ উদাহৰণ আৰু কি আছে কমেণ্ট বক্সত লিখাচোন আচ্ছা নেক্সট আমি চাম হৈছেনে চোৱা নেক্সট আমি চাম ঐ এইটোচোন মই লিখাই নাই গতি জড়তা ইনাৰ্চিয়া অফ মোশন আচ্ছা inertia of inertia of direction দিক জড়তা দিক inertia of দিক জড়তা কি চোৱা দিক জড়তা অলৰেডি গতি জড়তাৰ ভিতৰত সোমাই গৈছে তথাপি মই লিখি ল'বা যি ধৰ্মৰ বাবে বস্তুৰ দিশৰ পৰিৱৰ্তন হ'ব নোৱাৰে বা নিবিচাৰে সেই ধৰ্মক দিক জড়তা বোলে চাব হৈছে না মই এটা বেলেগ এটা মাৰ্ক কৰিম আগতে লিখি লোৱা মই কৈ আছোঁ সাপোজ এনেকুৱা এটা কিবা টাৰ্নিং আছে এনেকুৱা হয় টাৰ্ণখনৰ ৰেডিয়াছ স্মল আৰ বা কেপিটেল আৰ কিবা এটা আছে ধৰা চাবাচোন ইয়াত বাছ এখন গৈ আছে তুমি ইয়াতে বহি আছা সাপোজ এইটো ধৰা তুমি বহি আছা ইয়াতে এতিয়ালৈকে তো ঠিকই আছে এতিয়া তুমি গৈ আছা বুজি ল'বা অলপ তুমি গৈ আছা
অলপ সময় পিছত তুমি যাই কিনে ইয়াতে পাইছা বাছখন তাৰমানে ইয়াতে আহি পাইছে বাছখন আহি ইয়াতে পাইছে চাবাচোন এতিয়া তুমি তোমাৰ যেটো দিশ এটো হৈ গৈছে কিন্তু যদি এনেকুৱা বেকা নাথাকিলে হয় তুমি ক'ত গৈ পালা হয় চাবা এটো তুমি এইখিনি যাই পালা হয় হয়নে তো ইয়াতে তুমি কি ট্রাই কৰিবা যাতে তুমি আগৰ মোশনটো ধৰি ৰাখাৰ কাৰণে ট্রাই কৰিবা কিন্তু এফালে বাসে এফালে ঘুৰিছে সেই কাৰণে তোমাৰ কি হ'ব তুমি এনেকে হালি যাবা বুজি পাইছানে তোমাৰ ভৰি এফালে থাকি যাব এফালে তোমাৰ মুণ্ড থাকি যাব এফালে মূৰটো থাকি যাব এফালে তোমাৰ ভৰি থাকি যাব আৰু এনেকুৱা হয় চাবাচোন মই সাপোজ এনেকে বহি আছো বাছত বাস হঠাৎ এনেকুৱা টাৰ্ন লৈছে টাৰ্ন লৈ মই কি কৰিম এনেকুৱাকে ঘূৰি যাম হয়নে তোমালোকে বাছত যেতিয়া গুৱাহাটীত ঘূৰি ফুৰা কেনেকুৱা হয়নে না সিচুৱেশনটো গুৱাহাটীত বাৰু সিটিত কি হয় মানে অলপ বাছবিলাক অলপ স্লো চলে ন কিন্তু তুমি অলপ ফ্ৰী ৰাস্তাত যেতিয়া ধৰা গোৱালপাৰাৰ পৰা গুৱাহাটীত গৈ আছা বা গুৱাহাটীৰ পৰা যোৰহাটত গৈ আছা বা শিলচৰ গৈ আছা শিলচৰত গ'লে আৰু বেছি এনেকুৱা হয় বেছি ফিল কৰিব পৰা যায় ওপৰতে যায় না এনেকে তো চাবা যদি এনেকে ঘূৰে এনেকুৱা যদি বাছখন এনেকে ঘূৰে তুমি এফালে এনেকে হালি যাবা কোনফালে হালি যাবা বেখাৰদৰ বাহিৰৰ ফালে বুজি পাইছানে বেখাৰদৰ বাহিৰৰ ফালে আউটৱাৰ্ড বেখাৰদৰ বাহিৰৰ ফালে তুমি এনেকুৱা হালি যোৱা দেখা পাবা তো এই যেটো ধৰ্ম এটো ক'ব দিক জড়তা ডিৰেকশন অফ ইনাৰ্শিয়া অফ ডাইৰেকশন বুজি পাইছানে হা তো এতিয়া আমি আৰম্ভ কৰো নিউটনছ ফাৰ্স্ট ল নিউটনৰ প্ৰথম সূত্ৰ আচ্ছা নিউটনৰ প্ৰথম সূত্ৰ নিউটনৰ প্ৰথম সূত্ৰ চাবা নিউটনে কি কৈছে যে যদি কোনো এটা বস্তুৰ ওপৰত প্ৰয়োগ হোৱা লব্ধ বলৰ পৰিমাণ শূন্য হয় বস্তুটোৰ ত্বৰণ শূন্য হ'ব বুজি পাইছানে লব্ধ বল শূন্য হলে বস্তুটোৰ ত্বৰণ শূন্য হ'ব বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা বল শূন্য নহয় বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা লব্ধ বল শূন্য বস্তুটোৰ ওপৰত বল প্ৰয়োগ হ'ব পাৰে 2 3 4 5 বল প্ৰয়োগ হ'ব পাৰে কিন্তু ৰিজাল্টেন্ট যেটো ফোৰ্স হেতু যদি 0 হয় তেতিয়ালে সেই বস্তুটো কি হ'ব বস্তুটোৰ ত্বৰণ শূন্য হ'ব বস্তুটোৰ ত্বৰণ যদি শূন্য হয় তাৰ মানে কি হয় বস্তুটো ৰেষ্টত আছে নহলে বস্তুটো ইউনিফর্ম মোশনত আছে ইউনিফর্ম মোশন হুকম বেগত বুজি পাইছানে আচ্ছা তো আমি সেন্টেন্সত লিখিম এনসিআরটি কেনেকৈ লিখিছে চাবা প্ৰথম সূত্ৰটো আচ্ছা প্ৰথম সূত্ৰটো জড়তাৰ সূত্ৰ বুলিও কোৱা হয় বুজি পাইছানে অৰ্থাৎ জড়তাৰ সূত্ৰ আৰু নিউটনৰ প্ৰথম সূত্ৰ একেই জড়তাৰ সূত্ৰ আহিলে এটো লিখিলে হ'ল নিউটনৰ প্ৰথম সূত্ৰ আহিলে এটো লিখিলে হ'ল বুজি পাইছানে চাবা প্ৰথম সূত্ৰ মতে কি নিউটনৰ প্ৰথম সূত্ৰ মতে কোনো বাহ্যিক বলে ক্রিয়া নকৰিলে বাহ্যিক বলে ক্রিয়া নকৰিলে স্থিৰ অৱস্থাত থকা
বস্তু এটাই স্থিৰ অৱস্থাত আৰু গতিশীল অৱস্থাত থকা বস্তু এটাই একে দ্ৰুতিৰে সৰল ৰৈখিক পথত গতি কৰি থাকে। এইটো এনচিইআৰটি লিখিছে। কি লিখিছে? কোনো বাহ্যিক বলে ক্ৰিয়া নকৰিলে স্থিৰ অৱস্থাত থকা বস্তু এটাই স্থিৰ অৱস্থাত আৰু গতিশীল অৱস্থাত থকা বস্তু এটাই একে দ্ৰুতিৰে সৰলৰৈখিক পথেৰে লিখিব পাৰিব, পথত সৰলৰৈখিক পথেৰে গতি কৰি থাকে। বুজি পাইছেনে? কোনো বাহ্যিক বলে ক্ৰিয়া নকৰিলে। আৰু এইটোৱেতো ইনাৰ্চিয়া জড়তাৰ সূত্ৰ আছিল। জড়তাৰ সূত্ৰ মানে কি? যেতিয়ালৈকে তুমি তাৰ ওপৰত বল প্ৰয়োগ নকৰিবা তেতিয়ালৈকে বস্তুটোৰ অৱস্থাৰ পৰিৱৰ্তন নহয়। এতিয়া যেটো এৰিষ্টটলৰ কন্ট্ৰাডিকশন আছিলে, বিসংগতি, সেই বিসংগতিটো ইয়াৰ পৰা চোৱাচোন অলপমান ক্লিয়াৰ হৈছে নে? বুজি পাইছানে? এৰিষ্টটলে কি কৈছিলে যে কোনো এটা বস্তু গতি কৰিলে সেই গতিটো যদি আমি কৰিব লগা হয়, গতিটো যদি মানে কৰি থাকিব লগা হয়, তেতিয়ালে আমি সেই বস্তুটোৰ ওপৰত বল প্ৰয়োগ কৰি থাকিব লাগিব। ইয়াৰ মতে এইটো সূত্ৰৰ মতে কি কৈছে যে বস্তুটো যদি গতি কৰিছে তেতিয়ালে সেই গতি কৰি থাকিব লাগিব। ইয়াক ৰখাবলৈ হলে তুমি উল্টা এটা ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিব লাগিব। এৰিষ্টটলে কৈছিল গতি কৰি ৰাখিবলৈ হলে আমি বল প্ৰয়োগ কৰিব লাগিব। নিউটনে কৈছে যে নাই, গতি ৰখাবৰ কাৰণে আমি বল প্ৰয়োগ কৰিব লাগিব। চোৱা, এৰিষ্টটলে যেতিয়া সূত্ৰটো দিছিল নহয়, তেতিয়াৰ সময়ত ফ্ৰিকশন বস্তুটো কি হোৱা নাছিল। এৰিষ্টটলে ঘৰখন বস্তুটো কনসিডাৰ কৰা নাছিল। বস্তু আমি এনেকৈ পঠাইছোঁ মাটিত, এনেকৈ কিবা এটা বস্তু মই দলিয়াই দিছোঁ, সেই বস্তুটো মাটিত ভাগৰি যে গৈছে, মাটিয়ে যে বস্তুটোক ফ্ৰিকশন দিছে, ঘৰখন দিছে, সেই ঘৰখনৰ কাৰণে বস্তুটো যায় ৰখি গৈছে। এতিয়া ঘৰখন হৈছে এক প্ৰকাৰৰ বল, যিটো বস্তুৰ গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে। তো এইবিলাক কথা এৰিষ্টটলে সেই সময়ত কি কৰা নাছিল। বুজি পাইছেনে? এইবিলাক কথা মানে কনসিডাৰ কৰা নাছিল। বুজি পাইছেনে? এতিয়াৰ যুগত চোৱা, আমি ঘৰখন বল জানো, ঘৰখনৰ আৰু বিভিন্ন প্ৰকাৰৰ আমি বল জানো। এতিয়া ধৰা বস্তু আমি এটা ওপৰত দি এনেকৈ দলিয়াই দিছোঁ ন, তেতিয়া দলিয়াই দিলে এৰিষ্টটলে কৈছিল যে দলিয়াই দিলোঁ, দিয়াৰ অলপ সময় পিছত ই মাটিত পৰি গ'ল। হয়, তাৰমানে মই যদি এই বস্তুটো বায়ুত থাকিবলৈ বাধ্য কৰালো হয়, তেতিয়াহ'লে মই বস্তুটোৰ ওপৰত ফ'ৰ্চ মানে দি থাকিব লাগিলে হয়। কিন্তু এৰিষ্টটল এইখিনি গুৰুত্ব দিয়া নাছিল বা এইখিনি কনসিডাৰ কৰা নাছিল যে বায়ুৰ কিবা এটা বাধা আছে। আমি বস্তু ইয়াৰ পৰা এনেকৈ দলিয়াই দিলোঁ নহয়, এতিয়া বায়ুৱে কি কৰিব, সেই বস্তুটোক অলপ বাধা দিব, সেইকাৰণে ই বেছি সিমান দূৰ যাব নোৱাৰে। এতিয়া বায়ুৰ যিটো বাধা, সেই বাধাটো এতিয়া নেগলেক্ট কৰা হৈছিলে। বুজি পাইছানে? তো এইটো হৈছে তোমাৰ এৰিষ্টটলৰ বিসংগতি। এৰিষ্টটলে কি কৰিছিল, বায়ুৰ বাধা, তাৰপিছত ঘৰখন বল, এই বস্তুবিলাক কি কৰা নাছিল, কনসিডাৰ কৰা নাছিলে। আৰু সেইকাৰণে কৈছে যে বস্তু এটা মাৰি দিলে ই অলপ সময় পিছত ৰখি যায়। তো যাতে নৰখে তাৰ কাৰণে আমি কি কৰিব লাগিব, তাক বল দি থাকিব লাগিব। কিন্তু নিউটনে কৈছে নহয়, বস্তুটো যে ৰখি গৈছে নহয়, অলৰেডি আমি তাক বল দিছোঁ, বল দিয়াৰ কাৰণেহে ৰখিছে। কি বল সেইটো হ'ব ঘৰখন বল। বুজি পাইছেনে? মাটিত যোৱা বস্তুৰ ক্ষেত্ৰত ঘৰখন বল, বায়ুৰ ওপৰত দি যোৱা বস্তুৰ ক্ষেত্ৰত বায়ুৰ বাধা ইত্যাদি। বুজি পাইছেনে? তো এইটো আছিল নিউটনৰ
প্ৰথম সূত্ৰ ভাষাত এনেকৈ লিখিবা নহলে শৰ্টকাটত যদি লিখিব খোজা এনেকৈ লিখিবা কোনো বস্তুৰ ওপৰত প্ৰয়োগ কৰা লব্ধ বলৰ পৰিমাণ শূন্য হলে বস্তুটোৰ ত্বৰণৰ মান শূন্য হয় গাণিতিকভাৱে কি লিখিব পাৰো যদি f net মানে কোনো এটা বস্তুৰ ওপৰত প্ৰয়োগ কৰা নেট মানে লব্ধ বল মানে কি লব্ধ মানে হৈছে ভেক্টৰৰ যোগফল আমি যেতিয়া স্কেলাৰ ৰাখি যোগ কৰো নহয় তেতিয়া আমি যোগফল বুলি কওঁ যে এই দুটা যোগফল কিমান স্কেলাৰ ৰাখিৰ ক্ষেত্ৰত যোগফল কিন্তু ভেক্টৰ ৰাখিৰ ক্ষেত্ৰত আমি লব্ধ বুলি কওঁ বুজি পাইছে না তো যদি f net = 0 হয় তেন্তে a কিমান হ'ব a net = 0 হ'ব যদি f net = 0 হয় তেন্তে a net = 0 হ'ব এটা যদি a 0 হয় তার মানে কি a 0 হয় মানে কি ত্বরণ নাই বা ত্বরণ শূন্য ইয়ার অর্থ কি ত্বরণ শূন্য হওয়ার অর্থ কি অর্থাৎ বস্তু কি হয়েছে হয় স্থির অবস্থাত আছে স্থির অবস্থা থাকিলে বস্তুর ত্বরণ শূন্য নহলে বস্তু সুষম বেগেৰে গতি কৰি আছে সুষম বেগেৰে গতি কৰিলে মানে কি বেগৰ পৰিৱৰ্তন নহল মানে ত্বৰণ হোৱা নাই মানে ত্বৰণ শূন্য তো এইখিনি লিখাৰ পিছত লিখিবা অর্থাৎ ৰৈ থকা বস্তু এটাই ৰৈ থাকিব বিচাৰে আৰু গতিশীল বস্তু এটাই সুষম বেগত গতি কৰিব বিচাৰে আচ্ছা অর্থাৎ রৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে আৰু গতিশীল বস্তু এটা সুষম বেগত গতি কৰিব বিচাৰে আচ্ছা ত্বৰণ শূন্য মানে আচ্ছা এটো আমি এনেকৈ লিখিব অর্থাৎ বস্তুটো স্থিৰ অৱস্থাত থাকিব লাগিব নাইবা সুষম বেগত গতি কৰি থাকিব লাগিব বাস এটোৱে এতিয়া চোৱা স্থিৰ অৱস্থাত থাকিব লাগিব নহলে গতিশীল অৱস্থাত থাকিব লাগিব আচ্ছা সুষম বেগত গতি কৰি থাকিব লাগিব স্থিৰ অৱস্থাত থাকিলে এ শূন্য মানে বস্তুটো স্থিৰ অৱস্থাত আছে ফোর্স শূন্য স্থিৰ অৱস্থাত আছে এ শূন্য কেতিয়া হয় যেতিয়া সুষম বেগত গতি কৰি আছে তাৰমানে সুষম বেগত গতি কৰি থাকিলেও তাৰ ওপৰত ৰিজাল্টেন্ট ফোর্স শূন্য হ'ব পাৰে যদি ৰিজাল্টেন্ট ফোর্স শূন্য নহয় বস্তুটো সুষম বেগত গতি কৰিব নোৱাৰে বুজি পাইছানে বস্তুটোৰ ওপৰত যদি ৰিজাল্টেন্ট ফোর্স শূন্য হয় তেতিয়াহলে সেই বস্তুটো ত্বৰণ শূন্য হ'ব মানে হয় বস্তুটো ৰৈ আছে নাইবা সুষম বেগত গতি কৰি আছে বাস এইখিনি
হৈছেনে আচ্ছা নিউটন ফাৰ্ষ্ট লটো চাই লবা বস নেক্সট আমি এটা বস্তু চাম এটো হৈছে ভৰবেগ আমি যেতিয়া নিউটন সেকেন্ড ল আৰম্ভ কৰিম নহয় নিউটন সেকেন্ড ল স্টার্ট কৰিলে আমাৰ এটো বস্তু দৰকাৰ হ'ব কোনটো বস্তু এটো হৈছে ভৰবেগ মোমেন্টাম একবাৰ টাইমটো চাই লও আচ্ছা ভৰবেগ নেক্সট আপা ভৰবেগ ভৰবেগ মোমেন্টাম মোমেন্টাম কাক কয় এনে তো ডেফিনেশন সিম্পল ভৰ আৰু বেগৰ পূৰণফলক কি বুলি কয় ভৰবেগ বুলি কয় কিন্তু ইয়াৰ জন্তু সিগনিফিকেন্সটো বহুতে ডাঙৰ বহুতে বেছি ইয়াৰ মিনিংটো বুজি পোৱাটো খুবেই দৰকাৰ বুজি পাইছানে ভৰবেগ আচ্ছা মিনিং বুজি পাম ডেফিনেশনটো লিখি লোৱা পদাৰ্থৰ ভৰ আৰু বেগৰ পূৰণফলক ভৰবেগ বোলে চাবা ডেফিনেশন জাস্ট সিম্পল কিন্তু ইয়াৰ দ্বাৰা তুমি একো বস্তু ফিল কৰিব নোৱাৰা ভৰ আৰু বেগৰ পূৰণফলক কি বোলে ই পদাৰ্থত নিহিত হৈ থকা শক্তিৰ পৰিমাণ ই পদাৰ্থত নিহিত হৈ থকা শক্তিৰ পৰিমাণ গতি শক্তি নহয় গতিৰ পৰিমাণ নিৰ্ণয় কৰে ই পদাৰ্থত নিহিত হৈ থকা গতিৰ পৰিমাণ নিৰ্ণয় কৰে বাস এখিনি লিখিলে হল এটা বস্তুটো চোৱা কি কৈছে ভৰবেগ চাবা তোমাৰ হাতত মানে তোমাৰ লগত দুখন কাৰ আছে এটো এটা কাৰ এটো কাৰটো অলপ সৰু এটো কাৰটো অলপ ডাঙৰ দুয়োটা বস্তু 20 km/h বেগত 20 km/h বেগত গতি কৰিছে দুয়োটা বস্তু আচ্ছা মই ভৰবেগ কি এই বস্তুটো বুজাব কৈ আছো চাবা এনেটো ডেফিনেশন 2 মিনিটত লিখা হৈ যাব বস্তুটো কি বুজায় একচুয়ালি চাবা মই যে লিখিলো পদাৰ্থত নিহিত হৈ থকা গতিৰ পৰিমাণ নিৰ্ণয় কৰে গতিৰ পৰিমাণ বুজাবলৈ আমি ভৰবেগ ইউজ কৰো কোনো এটা বস্তুৰ গতিৰ পৰিমাণ কি চাবা এই বস্তুটো 20 km/h এটো ধৰা ট্ৰাক এখন আৰু এটো সৰু মাৰুতি 800 20 km/h দুয়োটা আহি আছে 20 km/h এতিয়া তোমাক যদি ৰখাবলৈ দিয়া হয় তেতিয়াহলে তুমি কোনটো বস্তুক ইজিলি ৰখাব পাৰিবা তুমি কবা এটো মাৰুতি 800 না তাৰ মানে এই বস্তুটোৱে কম গতিলৈ আহি আছিল বুজি আছে নে ইয়াতে কয় কোয়ান্টিটি অফ মোশন মোমেন্টাম রিপ্রেজেন্ট the amount of quantity of motion বুজি আছে নে কিমান গতিলৈ হি আহি আছে হেতু বুজাবলৈ কোনে কি ইউজ কৰে মোমেন্টাম ইয়াক পি ৰে বুজোৱা হয় আমি কম অলপ পিছত আহি আছো আচ্ছা তুমি এই দুখনৰ ভিতৰত কোনখন ৰখাবলৈ ইজি হ'ব এটো আছে এটো তাৰ মানে ই কম গতি লৈ আহি আছিল তে যদিও গতি মানে এটো গতি স্পিড টু মিন কৰা নাই বুজি আছে নে স্পিড বা বেগ মিন কৰা নাই
গতি কিমান মোশন লৈ আহি আছিল বুজি পাইছে নে এমাউন্ট অফ মোশন তো এইটো বস্তু ৰখাবলৈ তোমাৰ কম শক্তিৰ প্ৰয়োজন তাৰ মানে এটোৰ মোমেন্টাম কম এটো ৰখাবলৈ তোমাৰ বেছি শক্তিৰ প্ৰয়োজন এটোৰ মোমেন্টাম বেছি আচ্ছা নেক্সট হোৱা এতিয়া সেম দুখন মই দুখন মাৰ্সিডিজ আকিলো এই দুখন মাৰ্সিডিজ ইমান আৰু কম দামৰ গাড়ী নাপাও না দুটা সেম মডেলৰ গাড়ী ওয়েট একে সব একে ই গৈ আছে 30 km/h ই গৈ আছে 20 km/h এতিয়া সোয়া এতিয়া তোমাক কোনটোত ৰখাবলৈ বেছি ইজি হ'ব আই থিংক এটো 20 km/h টু কষ্ট কোনটো হ'ব এটো তো এটোৰ মোমেন্টাম কম এটোৰ মোমেন্টাম বেছি সোয়া মোমেন্টাম এটোৰ আচ্ছা এটোৰ ৰখাবলৈ বেছি কষ্ট কেনেকৈ বুজি পালে বেছি কষ্ট ই বেছি বেগত আহি আছিল বেছি ভেলোসিটিত আহি আছিল তো ইয়াৰ মোমেন্টাম বেছি তাৰ মানে মোমেন্টামটো বেগৰ ওপৰত ডিপেন্ড কৰিছে মোমেন্টামটো ভেলোসিটিৰ ওপৰত ডিপেন্ড কৰিছে এটো সোয়া স্পিড ইয়াতে সেম তথাপি ইয়াৰ মোমেন্টাম বেছি কিয় মোমেন্টাম বেছি ইয়াৰ মাস বেছি তাৰ মানে মোমেন্টামটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে মাসৰ ওপৰত নিৰ্ভৰ কৰিছে ভৰৰ ওপৰত নিৰ্ভৰ কৰিছে বুজি পাইছানে তো সেই কাৰণে মোমেন্টাম ভৰবেগটো দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰে নিৰ্ভৰ কৰে সেই দুটা হৈছে নেখিনি হা মোমেন্টামৰ মই সূত্ৰ বনাব গৈ আছো তো দেখা পালো কি যে ভৰবেগ দুটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে এটা হৈছে মাস তাৰ মানে যিমানে ভৰ বেছি হয় হিমানে কি হয় তাৰ মোমেন্টাম বেছি হয় মই দেখালো না ইয়াতে এটো ট্ৰাকৰ মাসটো বেছি আছিল এটোৰ মাস কম আছিল তো এটোৰ কি বেছি ৰখাবলৈ বেছি শক্তিৰ প্ৰয়োজন হৈছে তো তাৰ মোমেন্টাম বেছি আৰু এটা দেখা পালো ভেলোসিটিৰ ওপৰত তো কি হল p is proportional to mv implies p is equal to mv তো এটো হৈছে তোমাৰ ভৰবেগৰ সূত্ৰ এনে বুকত লিখা আছে তোমাৰ ভৰ আৰু বেগৰ পূৰণফলক কি বুলি কোৱা ভৰবেগ বুলি কোৱা হয় যদি কোনো এটা বস্তুৰ ভৰ m স্মল m আৰু হি v ভেলোসিটিত গৈ থাকে তেতিয়া হলে তাৰ বস্তুটোৰ ভৰবেগ কিমান হ'ব mv বুজিছেনে এতিয়া একচুয়াল ফিল্ডটো হৈছে নে ভৰবেগ কি বস্তু আচ্ছা চাবা এইখিনি লিখিলো হা পিকচার দুটা কি তাহলে লিখিবা দেখা গল এটো প্রপোর্শনাল এটো এটাকে p is proportional to mv p is equal to mv ইয়াতে এটা কনস্ট্যান্ট আছিল k এটা আমি 1 লৈছো বুঝি পাইছানে আচ্ছা তো ইয়াৰ তলত আমি লাগিলে হেনেকে লিখিলো যদি এটো তোমালোকৰ নোটসটো বেছি ইম্পৰ্টেন্ট হয় হেনেকে লিখি লবা যদি স্মল m ভৰৰ বস্তু এটাই v বেগেৰে গতি কৰি থাকে তেন্তে বস্তুটোৰ ভৰবেগ p is equal to mv হৈছে না ভৰবেগ ইয়াক কেইটামান পইণ্ট লিখিলো আচ্ছা ভৰবেগ এটা কি ৰাখি ই এটা কি ৰাখি চোৱা যদি m বৰৰ বস্তুটো v বেগেৰে বেগ কৈছে ন বেগেৰে তো v ভেলোসিটি m আচ্ছা এটো ভেক্টৰ ৰাখি এটো স্কেলাৰ ৰাখি তো এটা ভেক্টৰৰ লগত এটা স্কেলাৰ যদি আমি পূৰণ কৰো তেতিয়া আমি কি পাও ৰিজাল্টটো এটা ভেক্টৰ ৰাখি পাও তো এইফালে কি হ'ব তেতিয়া হলে ভেক্টৰ তো আমি এনেকৈ লিখিম চাবা যদি
কোনো এটা ভৌতিক ৰাশি ভেক্টৰ হয় নে স্কেলাৰ হয় চেক কৰিব লাগে তেতিয়া তুমি কি কৰিবা সেই ভৌতিক ৰাশি ইকুৱেল টু কি তুমি কিবা সূত্ৰ জানা নেকি সেই সূত্ৰ এইফালে কাৰোবাক চিনি পোৱা নেকি যেনেকুৱা ধৰা আমি এনেকুৱা লিখিলো ধৰা x ab/c আমি নৰ্মেল লাইফত কি কৰো যদি কাৰোবাক চিনি পাব লাগে বা সেই মানুহটো কেনেকুৱা হ'ব যদি আমি এনে চাও তেতিয়াহলে আমি কি কৰো তাৰ ফ্ৰেন্ড সাৰ্কেলটো এটো মানে কোৱা কথা আৰু যে এজন মানুহৰ বিষয়ে যদি তুমি জানিব বিচাৰা তেতিয়াহলে ইয়াৰ ওচৰে পাজৰে থকা বা ইয়াৰ এক্টিভ 4 বা 5 জন ফ্ৰেণ্ডৰ তুমি অবজাৰ্ভ কৰা তেতিয়া তুমি সেই মানুহজনৰ বিষয়ে গম পাবা তো ইয়াতো হেনেকুৱা যদি তুমি ই ভেক্টৰ নে স্কেলাৰ জানিব বিচাৰা তেতিয়াহলে এইফালৰ কেটা চোৱা এইফালৰ কোন কেটা কি আছে আৰু ইহতৰ মাজৰ সম্পৰ্কটো চোৱা তেতিয়া তুমি ইয়াক গম পাবা চোৱা ইয়াতো আমি নাজানো কিন্তু এইবিলাকটো আমি চিনি পাওঁ ই স্কেলাৰ ই ভেক্টৰ এটা স্কেলাৰ লগত এটা ভেক্টৰ পূৰণ হৈ থাকিলে ৰিজাল্টটো কি হয় ভেক্টৰ হয় তো ই এটা ভেক্টৰ ৰাখি আচ্ছা ইয়াৰ একক এসা একক কিমান হ'ব এটো কি ভৰ কেজি এটো মিটাৰ পাৰ সেকেন্ড কেজি মিটাৰ পাৰ সেকেন্ড ইয়াৰ কাৰণে কেজি ভি মিটাৰ পাৰ সেকেন্ড মাত্ৰা কিমান হ'ব ভৰৰ কাৰণে আহিব ক্যাপিটাল এম ভিৰ কাৰণে আহিব এল মাইনাস টি তো mlt মাইনাস 1 হ'ব ইয়াৰ মাত্ৰা হ'বনে তো এখিনি আছিল নিউটনৰ প্ৰথম সূত্ৰ ভৰবেগ জড়তাৰ সূত্ৰ এৰিস্টটলৰ বিসংগতি তাৰ পিছত গেলিলিওৰ এক্সপেৰিমেন্ট এই আটাইবোৰ কথা অলপ ভালকে ঘূৰি পৰে চাবা আৰু এটো লেকচাৰ বহুত ইম্পৰ্টেন্ট ইয়াৰ পিছত আমি সেকেন্ড লট গুছি আহিম হ'ব না ঠিক আছে তো বাই বাই গুড নাইট